হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ ডিউটিৰ পৰা আহিলোঁ, মোটামুটি 1.5 ঘণ্টামানেই হ'ল। ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ এইফালে ভাত বনাইছোঁ, এইফালে দালি, এইফালে ভাত আৰু এইফালে আলু ফ্ৰাই বনাইছোঁ। এনেকৈ আৰু এতিয়া ভাতৰ হুইচেল যাব আৰু দিনটো পূৰা বডিটো উইক হৈ থাকে ন, আহি পেলাই ফ্ৰেছ হোৱাতে মানে কি মোটামুটি ফ্ৰেছ হৈ কিনে মই খানা বনাব নোৱাৰোঁ। ফ্ৰেছ হৈ কিনে মই খানা বনাব নোৱাৰোঁ। মোটামুটি মই 1.5 ঘণ্টা ৰেষ্ট লওঁ, কাৰণ দিনটো বডিটো উইক হৈ থাকে। ৰেষ্ট লওঁ, ভাগৰটো মাৰোঁ, মাৰি পেলাই এইটো 1 লিটাৰ বটল দি 1 লিটাৰ পানী খাই লওঁ। পানী খাই চিধাই কিটচেনৰ ফালে ভাত চাত বনাওঁ, আৰু ভাত চাত বনোৱাৰ পিছত মোটামুটি 1 ঘণ্টামান ৰেষ্ট কৰিম, তাৰপিছতে ভাত খাম। এনেকুৱা আৰু বাকী আপোনালোকে খোৱা বোৱা কৰিলেনে জনাব। আৰু আপোনালোকে কওকচোন, ধৰি লওক আপোনালোকে ৰাতিপুৱা কিবা এটা এই জবতে হওক বা কিবাহঁতে গৈছে, ফাৰ্ষ্ট মানুহে কি খবৰ পাতি এইবিলাক সুধিব লাগে ন। কিছুমান মানে কি এনেকুৱা মানে কি নিগেটিভ কথা কয় ন, মাথা মানে কি পূৰা গৰম হৈ যায়। একো নাই, এইবিলাক কিছুমান মানুহে নেচাৰ নাজানে, কথা ক'ব নাজানে, সেইটো কাৰণে কয় আৰু এইবিলাক মানে কি মই ঘেণ্টা বুলিও নাভাবোঁ, কাৰণ মোৰ লাইফ মোৰ কথা, বেলেগৰ লগত মোৰ মতলব নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব। এভৰিথিং ওৱান, বাই বাই, গুড নাইট। আজি পূৰা খঙত জ্বলি আছোঁ।